हेलो बंधुসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আপোনাৰ এলেকাৰ বিএলও অফিচাৰক আপুনি কেনেকৈ কন্টাক্ট কৰিব পাৰিব আসলতে বিএলও অফিচাৰ সেইজন হয় যিজনে আপোনাৰ ভোটাৰ আইডি কাৰ্ড বা ভোটাৰ লিষ্টত নাম আছে নে নাই এন্ট্ৰি কৰা ডিলিট কৰা কাৰেকচন কৰা এইবিলাকৰ কামৰ কাৰণে জবাবদাৰী থাকে তেখেতক যদি আপুনি এটা ফোন কল বুক কৰিব বিচাৰিছে তেতিয়াহলে অনলাইন কেনেকৈ কৰিব পাৰিব যদি আপুনি বাজে জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো আহক এতিয়া আপোনাক লৈ যাও ECI NET যেটো মোবাইল এপ আছে হেতু লৈ এতিয়া চাওক আমি ECI NET মোবাইল এপটো ওপেন কৰি লৈছো আমাৰ মোবাইলত এটো ইলেকশন কমিশন অফ ইন্ডিয়াৰ মোবাইল এপ হয় এটো ওপেন হোৱাৰ পাছত এনেকৈ ইন্টাৰফেস আপুনি দেখা পাব ইয়াতে একেবাৰে তলৰ ফালে যাও ইয়াত এটা অপচন পাব বুক কল উইথ BLO এটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক বুক কল উইথ BLO ওপৰত ক্লিক কৰাৰ পাছত আপুনি ইয়াত তিনিটা চাৰিটা মান অপচন লৈ কলটো বুক কৰিব যাব পাৰে তাৰ ভিতৰত ভোটাৰ আইডি বা ইপিক নম্বৰ বা ৰেফাৰেন্স নম্বৰ যদি আপুনি ভোটাৰ আইডি কাৰণে এপ্লাই কৰি ৰাখিছে ভোটাৰ লিষ্টত নাম হুমাবৰ কাৰণে এপ্লাই কৰি ৰাখিছে তেতিয়া ৰেফাৰেন্স নম্বৰ থাকিব আপোনাৰ হেতু লৈ বা যদি একো নাই তেতিয়া আই ডোন্ট হেভ ভোট বুলি হেতু সিলেক্ট কৰিব পাৰে আমাৰ যেটো ভোটাৰ আইডি নম্বৰটো আছে সেইকাৰণে ভোটাৰ আইডিটো আমি ইয়াত সিলেক্ট কৰিম হেতু সিলেক্ট কৰিম আৰু ভোটাৰ আইডি নম্বৰটো ইয়াত ভৰাই দিম ভৰাই সাবমিট কৰি দিম এখিনি কৰাৰ লগে লগে আপোনাৰ যিখিনি ডিটেইলছ আছে আপোনাৰ বিএলওৰ নাম আপোনাৰ নাম তাৰ পাছত আপোনাৰ বিধানসভাৰ সমষ্টি এইবিলাক ইয়াত দেখা পোৱা যাব এতিয়া তলত আপোনাৰ মোবাইল নম্বৰটো ভৰাবলৈ কোৱা হৈছে হেতু আপুনি মোবাইল নম্বৰটো ভৰাই দিয়ক মোবাইল নম্বৰটো ভৰাই ইয়াত সেন্ড ওটিপি কৰি দিয়ক যেতিয়া মোবাইল নম্বৰটো ভৰাব আৰু সেন্ড ওটিপি কৰিব তেতিয়া ইয়াত আপোনাক সোধা হ'ব ডাজ দিস মোবাইল নম্বৰ বিলংস টু ইউ your family member এই মোবাইল নম্বৰটো আপোনাৰ নিজৰ বা আপোনাৰ ফ্যামিলি মেম্বাৰৰ হয়নে যদি হয় ইয়েছৰ ওপৰত ক্লিক কৰি দিব ক্লিক নহলে নোৰ ওপৰত ক্লিক কৰিব যেটো এটো মোৰ নিজৰ নম্বৰ হেকানে ইয়েছৰ ওপৰত আমি ক্লিক কৰি দিম ইয়েছৰ ওপৰত ক্লিক কৰাৰ লগে লগে এটা ওটিপি আমাৰ এই মোবাইল নম্বৰটোত গুছি যাব সেই ওটিপিটো ইয়াত ভৰাব লাগিব আৰু ৰিকুৱেষ্ট কল বেকৰ ওপৰত আমি ক্লিক কৰি দিম যেতিয়া ৰিকুৱেষ্ট কল বেকৰ ওপৰত ক্লিক কৰি দিম এই কলটো বুক হৈ যাব আৰু 2-3 দিনৰ ভিতৰত আপুনি আপোনাৰ ইলেকশন কমিশন অফিচৰ পৰা বা বিএলওৰ পৰা এটা ফোন কল ৰিসিভ কৰিব তাত আপুনি তেওঁৰ লগত কথাখিনি পাতিব পাৰিব আপুনি কি কাৰণে তেওঁৰ লগত কথা পাতিব বিচাৰিছিলে বন্ধুসকল এনেকৈ আপুনি যদি আপোনাৰ এলেকাৰ বিএলও অফিচাৰৰ লগত কথা পাতিব বিচাৰে তেতিয়া হলে এনে ধৰণে অনলাইন ফোন কল এটা বুক কৰিব পাৰে